চাওঁ কপালখন দেচোন ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ ভগৱতে বাসুদেৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। কি মাতিলা? মন্ত্ৰত বেমাৰ ভাল হৈ যায় নেকি? মন্ত্ৰৰ শক্তি আছে, মন্ত্ৰক নাহাঁহিবি। চৰি, নাহাঁহো। ময়ো জানো এইবোৰ যে একো একোটা বিশ্বাস, আৰু এই বিশ্বাসে মনৰ শক্তি বঢ়ায় সমস্যাৰ বাবে যুঁজিব পৰাকৈ। ইমান বুজিও উল্টা পুল্টা কৈ থাক কিয়? মোৰ ফোন আহিছিল নেকি? ফোন নাই অহা। তাইতো টিকট কৰিবৰ কাৰণে ডিটেইলছ লোৱাৰ কথা আছিল। ফোন কৰা নাই কিয়? ইহঁতো যে আৰু নালাগে নেকি ফোন কৰিব? তুমি আকৌ এতিয়া ফোনত বিজি হৈ যাবা। বিৰাট ভোক লাগিছে, কিবা এটা ৰান্ধা। ভোক লাগিছে তোৰ? কোৱা নাই কিয়? অকণমান সময় ব, মই সোনকালে বনাই দিছোঁ ৰ। এইবোৰ চব বীৰিনাৰ দেউতাকৰ ষড়যন্ত্ৰ। কিশোৰক জেললৈ পঠাবলৈ একো কিডনেপ হোৱা নাছিলে তাই। এইবোৰ চব তাইৰ নাটক আছিলে। কৈ থলো, লিখি ল'বা। আজিতো 4th Saturday, কলৈ যোৱা? বীৰিনাৰ ঘৰলৈ। বীৰিনাৰ ঘৰলৈ কিয়? ভাইটিৰ দুখ প্ৰমাণ হোৱা নাছিলে বাবে মনে মনে আছিল। কালি প্ৰমাণো হ'ল, দুখীও শাস্তি পালে। এতিয়া উত্তৰটো দিব লাগিব বীৰিনাৰ দেউতাকে। নলগা জেঙত কিয় লাগি থাকা বাৰু? নলগা জেং? তোমাৰ ভাইটিৰ লগত সেই একেখিনি ঘটনা ঘটাহেঁতেন তুমি নলগা জেং বুলি ক'লাহেঁতেন নে? মোৰ ভাইটিক এৰাতি জেলত ৰাখিছে। উত্তৰটো দিব লাগিবই দত্তই। কি বীণা বাই তোমাক ঘৰলৈ মাতিছে? তাই মোক কালি ৰাতিয়ে ফোন কৰি কৈছিল, তই মোক থৈ আহিবিগে দেই। দাদা নাযায়? নাযায়। তাৰ বীৰিনাৰ দেউতাকৰ ওপৰত খং উঠি আছে যে। নম্ৰতাৰো খং উঠি আছে। কিবা কিবি কৈও আহিছে বোলে। কি? তাই আকৌ কিয় গ'ল বীৰিনাহঁতৰ ঘৰলৈ? কথাটো কিন্তু ভাল নকৰিলে। মই পিছতহে গম পাইছোঁ। তাই আচলতে কিশোৰ দাক নিজৰ ককাইক বুলি ভাবে। সেইকাৰণে আচলতে খংটো কণ্ট্ৰল কৰিব নোৱাৰিলে। শৰৎ, তাই তাত গৈ একো বেয়াকৈ কোৱা নাইতো? নাজানো, কিন্তু কিবা কিবি কৈ আহিছে বোলে। বীৰিনা, এইফালে নামি আহিবাচোন। গৈছো ৰবা। এই ছোৱালীজনী যে মোক অকণো সহায় কৰি নিদিয়ে পাই। দাদা, এনেকে সোমাই আহিলো, বেয়া নাপাবা। অভদ্ৰ অসভ্য যিয়ে কোৱা কোনো আপত্তি নাই, ক'ব পাৰিবা। কিন্তু কেইটামান কথা ক'বলৈ আহিছো, কম। দেউতা ক'ত? আছে। কিয়? মাতকচোন খুৰী। কি হৈছে আমাকেই কোৱা। আপোনালোকক ক'লে নিজেই লাজ পাম, সেইকাৰণে তেখেতক মাতিছো। হেৰি নহয়, শুনিছে? এওঁলোক আহিল নেকি? তুমি? নমস্কাৰ। সৰু মানুহ এটা আহিছো, ডাঙৰ পাঠ দিবলৈ। মোৰ ভাইটিক দেখিয়ে কিডনেপাৰ বুলি ভাবি ল'লে কিয়? যিকোনো মানুহে ভাবিব।
বীৰিণাক দাঙি লৈ আনিছিল। নহয়, আপুনি আপোনাৰ মগজত আগৰ পৰা ভৰাই লৈছিল যে কিশোৰ বেয়া। ইভেন তুমিও বীৰেণা, ইভেন তুমিও বীৰেণা। কিয়? কাৰণ কিশোৰে তোমাৰ লগত ৰিং চেৰিমনি কেঞ্চেল কৰাৰ পৰিৱেশ সৃষ্টিহে কৰিছিল। তুমিওতো সমীৰৰ লগত বিয়া কেঞ্চেল কৰিছিলা। গতিকে তোমাৰ লগতো সেই একেটা কথা কিয় ভাবিব নোৱাৰি? মোৰ গেষ্ট আহি আছে, এইবোৰ অদৰকাৰী কথা শুনাৰ মোৰ ধৈৰ্যও নাই আৰু সময়ো নাই। কিন্তু মই আজি শুনাম বুলিয়ে আহিছো, আৰু সেইবাবে লগত ধৈৰ্য, সাহস, সময় লগত লৈ আহিছো। দাদা চাওক চাওক, প্লিজ আপুনি এতিয়া ইয়াৰ পৰা যাওক। যাম, কিন্তু মোৰ ভাইটিয়ে যে বিনা দুখত ইমান শাস্তি পালে তাৰ হিচাপ কোনে দিব? কেছ কৰাগৈ। কোৰ্টত কেছ নকৰো, যি কৰিব ভগৱানে কৰিব। মোৰ ভাইটিয়ে সমীৰ আৰু বীৰিণাৰ সুখ বিচাৰে। সিহঁত দুয়োটা একেলগে সুখত থকাটো বিচাৰে। কিন্তু মই নিবিচাৰো। মই বিচাৰো যে ভগৱানে তাই কৰা পাপৰ শাস্তি তাইক দিয়ক। ভগৱানে তাই কৰা পাপৰ শাস্তি তাইক ভগৱানে তাই কৰা পাপৰ শাস্তি তাই কৰা পাপৰ শাস্তি তাইক দিয়ক। শুদ্ধ মনেৰে বিচাৰিছোতো, শাস্তি দিবই। তুমি যিমানে চেষ্টা নকৰা কিয় কেতিয়াও সুখী হ'ব নোৱাৰিবা বীৰিণা। How dare you to speak like that? Get out! সমীৰ, দাদা, আহক ভিতৰলৈ আহক। আহক দাদা।
কি হৈ আছে খুৰা? মোৰ ঘৰৰ ভিতৰত সোমাই মোৰ ছোৱালী বেয়া বিচৰা কাকো মই সহ্য কৰিব নোৱাৰোঁ। আৰু সেই বুলি আপুনি এজন মানুহক এনেকুৱা ব্যৱহাৰ কৰে? আপুনি হয় কোন হা? সমীৰ, সমীৰ, হ'ব, ভুল মোৰো আছিলে, তাৰ বাবে চৰি। কিন্তু ভাইটিক কৰা ব্যৱহাৰৰ বাবে মই চৰি নকওঁ। বেয়া নাপাব। দাদা, এইবোৰ কি হৈ আছে মই একো বুজিবই পৰা নাই। কিন্তু মই বুজি পাইছোঁ মা। তোমাৰ যি কথা পাতিবলৈ আছে পাতা। হৈ গ'লে মোক ফোন কৰি দিবা, মই তোমাক আহি পেলাই লৈ যাম। সমীৰ, বহা। মই নবহোঁ। যি কথা পাতিবলৈ আছে মায়ে পাতিব। আপুনি চাগে গম পাইছে মোৰ অলপমান খং উঠি আছে, আৰু খঙত উল্টা-পাল্টা কৈ দিলে কথাটো বেয়া হৈ যাব। আহিছোঁ। সমীৰ, আহকচোন, বহি লৈ পেলাই কথা পাতোঁ। আহক। আচলতে কি হৈছে মই একো ধৰিবই পৰা নাই। কিশোৰৰ ককাইক আহি আমাৰ ভুলবোৰ দেখুৱাই থৈ গ'ল। ভুল কৰিছোঁ যেতিয়া মানিতো ল'বই লাগিব। নাই কৰা ভুল। আমি কৰা ভুলটো সিও কৰিলেহেঁতেন, যদি সি আমাৰ ঠাইত থাকিলেহেঁতেন। হ'ব দিয়কচোন, বাদ দিয়ক এতিয়া সেইবিলাক। কিয় বাদ দিম? বাদ দিব নোৱাৰোঁ। মোৰ ঘৰতে আহি কোনোবাই এনেকৈ ব্যৱহাৰ কৰি যাব মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।